মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাই আজি মই পুনৰ তোমালোকৰ আগলৈ ভাৰতীয় সংস্কৃতি হেমবুৰাদেৱে লিখা পাঠটিৰ দুটা প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোক সকলোৱে মনোযোগ দি শুনিবা আৰু বহি কলম উলিয়াই লিখি ল'বা। এতিয়া আমাৰ আলোচ্য বিষয়ৰ প্ৰথম প্ৰশ্নটো হ'ল, সকলো আৰ্টৰ মূলতে কোন দুটা পন্থাই কাম কৰে? আমি প্ৰত্যেকেই এটা কথা জানো যে মুদ্ৰা এটা হ'লেও তাৰ সদায় দুটা পিঠি থাকে, এটা ভাল আৰু এটা বেয়া, অৰ্থাৎ এটা বাহ্যিক আৰু আনটো হ'ল আভ্যন্তৰীণ। দুটা মুদ্ৰা যেনেধৰণে একেটা হ'লেও বা এটা হ'লেও তাৰ সদায় পিঠি দুটা, ভাল বেয়া আৰু বাহ্যিক বা আভ্যন্তৰীণ। এতিয়া চোৱা, সেই সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰি থাকে। ইয়াৰ এটা উদ্দেশ্য হৈছে কি? কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি। আমি যে আৰ্টৰ কথাটো ক'লোঁ, এটা হ'ল আমাৰ কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰা। আমাৰ কাম কাজবিলাক আড়ম্বৰপূৰ্ণ বা জাকজমকতা, আৰু আনটোৰ উদ্দেশ্য হ'ল সংযম আৰু আড়ম্বৰহীনতা। 2 নম্বৰটো হ'ল কি? সংযম, যিখিনি আমি সংযম কৰি ৰাখোঁ, তাৰমানে স্লিপ অফ টাং, জিভাৰ পৰা আমি নোলোৱাকৈ ৰাখোঁ, মুখৰ পৰা নোলোৱাকৈ ৰাখোঁ, সেইখিনিক আমি সংযম কৰি ৰাখিছোঁ বুলি কওঁ। আৰু সেইখিনি হ'ল আড়ম্বৰহীনতা, তাত কোনো জাকজমকতা পৰিলক্ষিত হোৱা দেখা নাযায়। অৰ্থাৎ এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে, আৰু আনটোৱে আমাক কি কৰে? অন্তৰাত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে কি কৰে? প্ৰায় বিৰাট পটভূমিৰ অৱতাৰণা কৰে। প্ৰথমটোৱে কি কৰে? বিৰাট পটভূমিৰ অৱতাৰণা কৰে, কাৰণ সি বাহ্যিক, বাহিৰৰ ৰূপ সৌন্দৰ্য বেছি গুৰুত্ব দিয়ে। আৰু দ্বিতীয়টোৱে কি কৰে? সি হ'ল আভ্যন্তৰীণ। আভ্যন্তৰীণ মানে কি? ভিতৰৰ যিটো দিশ, সি কি কৰে? অন্তৰাত্মা, আমাৰ অন্তৰ আত্মাখিনিৰ স্পৰ্শ কৰিহে অভিভূত হয়। গতিকে আমি চাবলৈ গ'লে কি হ'ল? প্ৰথমটোৱে প্ৰায় বিৰাট পটভূমিৰ অৱতাৰণা কৰে, আৰু দ্বিতীয়টোৱে কি কৰে? পটভূমিৰ বিশেষ অৱতাৰণা নকৰে। প্ৰথমটো বৰ্হিজাগতিক বিস্তৃতি আছে আৰু দ্বিতীয়টোৰ নাই। প্ৰথমটোৰ মানে কি? বৰ্হিজাগতিক মানে কি? সি বাহ্যিক, সি বাহিৰৰ জগতখনৰ কথা বেছি চিন্তা কৰে, সি বাহিৰৰ আড়ম্বৰপূৰ্ণ জীৱনৰ কথা বেছি চিন্তা কৰে, খুব বহলভাৱে চিন্তা কৰে, জাকজমকতা সি ভাল পায়। কিন্তু দ্বিতীয়টোৰ সি জাকজমকতা বা আড়ম্বৰপূৰ্ণতা বিষয়ে সি সিমান উপলব্ধিও নকৰে আৰু চিন্তাও নকৰে। গতিকে সেই দুটা কাৰ্যপন্থাই বা কি কৰে হ'ল আমাৰ আৰ্টৰ মূল কাৰ্যপন্থা। এটা বাহ্যিক চমুকে চাবলৈ গ'লে, এটা আভ্যন্তৰীণ। আভ্যন্তৰীণ দিশটোৱে কি কৰে? বাহিৰৰ কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰে। আৰু যিটো আভ্যন্তৰীণ, সি কি কৰে? তাৰ উদ্দেশ্য হ'ল কি? সংযম। কি কৰে? আমাৰ অন্তৰাত্মাক সংযম কৰে আৰু স্পৰ্শ কৰে, কৰিহে সি অভিভূত কৰে। অৰ্থাৎ এটাই কি কৰে? বৰ্হিজাগতিক বিস্তৃতি আছে এটাৰ, আৰু আনটোৰ নাই। হ'ব? এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল,
সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ব্যাখ্যা কৰা। আমাক এই বাক্যশাৰীয়ে কি কৰিবলৈ কৈছে? ব্যাখ্যা কৰিবলৈ কৈছে। প্ৰথমতে আমি কি হ'ব লাগিব? এই বাক্যশাৰীৰ অৰ্থটো ভাল ধৰণে বুজি ল'ব লাগিব। আৰু এই বাক্যশাৰী বুজি লোৱাৰ পিছত আমি কেইটামান কথা সদায় জানিব লাগিব, বা কেইটামান কথা আমি সদায় দৃষ্টি নিক্ষেপ কৰিব লাগিব যে যেতিয়া আমি ব্যাখ্যা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি ওপৰত যিশাৰী বাক্য দিয়া থাকে সেই বাক্যশাৰী ক'ৰ পৰা, কোনে, কিয় আৰু ইয়াৰ জৰিয়তে লিখকে কি ক'ব বিচাৰিছে সেই কথাখিনি আমি সদায় ভাল ধৰণে লক্ষ্য কৰিব লাগিব। আৰু তাৰপিছত সেই বাক্যশাৰীৰ মাজেদি লিখকেনো কি ক'বলৈ গৈছে সেই ভাৱধাৰাখিনি আমি সুন্দৰকৈ ইয়াত লিখিব লাগিব, অৰ্থাৎ প্ৰকাশ কৰিব লাগিব। এতিয়া চোৱা, সংস্কৃতিৰ অবিচ্ছিন্ন মানে নিশ্চয় জনা বিৰামহীন, যিটো এতিয়ালৈকে ছিগি যোৱা নাই, ছিঙিব পৰা নাই, কোনেও ছিঙিব পৰা নাই। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এতিয়া আমি কেনেকৈ কৰিব লাগিব, লিখিব লাগিব? উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য শ্ৰেণিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱে লিখা ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াৰ মাজেদি লিখকে কি কৰিব বিচাৰিছে? ভাৰতীয় সংস্কৃতি যে স্থিৰ নহয় তাক প্ৰকাশ কৰিব বিচাৰিছে। এতিয়া মই প্ৰথমতে যিকেইটা কথাৰ প্ৰতি তোমালোকক দৃষ্টি নিক্ষেপ কৰিবলৈ কৈছিলোঁ সেই কথাকেইটা ইয়াত সম্পূৰ্ণভাৱে সোমাই গৈছে, নহয়নে বাৰু? ক'ৰ পৰা, কোনে, কিয় তুলি আনিছে আৰু ইয়াৰ জৰিয়তে কি ক'ব বিচাৰিছে। এতিয়া চোৱা, ইয়াৰ জৰিয়তে লিখকে কি ক'ব বিচাৰিছে? ভাৰতবৰ্ষ যিহেতু এখন বিশাল দেশ, লিখকৰ মতে ভাৰতবৰ্ষ এখন বিশাল দেশ বুলি পৰিচিত। ভাৰতীয় সকলৰ ভৌগোলিক জীৱন বৈচিত্ৰময় মানে কি? সম্পূৰ্ণ সুন্দৰ, ধুনীয়া, ভাল। কাৰণ ইয়াত এফালে যেনেকৈ শুকান মৰুভূমি আছে ঠিক তেনেকৈ আনফালে মৌচুমী তাণ্ডৱ নৃত্যও বিৰাজমান। আকৌ এফালে উচ্চ মালভূমি পৰ্বতমালা, আনফালে সমতল ভূমি, প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ু পাৰ্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টিয়ে ভাৰতীয় সংস্কৃতিৰ জীৱন। নহয়নে বাৰু? এনেই আমি যদি কবিৰ ভাষাটো ক'বলৈ যাওঁ, উত্তৰে উত্তংগগিৰি, দক্ষিণে সাগৰ, পূব পিনে শাৰী শাৰী গিৰি মনোহৰ, সেই বৈচিত্ৰ্যপূৰ্ণ দিশটোৰ কথা কৈছে। আৰু চোৱা, ভাৰতীয় মনে প্ৰাকৃতিক অসামঞ্জস্যক স্বীকাৰ কৰি লৈছে, অৰ্থাৎ এনেধৰণৰ মনস্তাত্ত্বিক প্ৰস্তুতিয়ে জীৱনৰ অসামঞ্জস্যকো স্বীকাৰ কৰি ল'বলৈ বাধ্য কৰিছে। ভাৰতীয় বিশাল ভূখণ্ডই কি কৰিছে? একালত বাহিৰৰ মানৱপুঞ্জ মানে কি? মানুহৰ সমষ্টি আহ্বান জনাইছিল। এছিয়াৰ চৌদিশৰ পৰা অহা মানৱপুঞ্জৰ সৈতে কি কৰিছিল? দেশ প্লাবিত কৰিছিল। দেশ প্লাবিত কৰিছিল মানে কি? চাৰিওফালৰ পৰা মানুহ আহিছিল। আমি আগতেই পাইছিলোঁ শক, হুণ বিভিন্ন ধৰণৰ জাতি আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। আৰু সেই মানুহে কি হৈছিলে? চৌদিশৰ পৰা মানুহ আহি আমাৰ ভাৰতবৰ্ষখন ভৰি পৰিছিলে। ফলস্বৰূপে এই লোকসকলৰ ভিন্ন সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিৰ লগত মিলি গৈ ভাৰতীয় সংস্কৃতিৰ ভেটি সুদৃঢ় কৰিছিলে। আৰু ই প্ৰমাণ কৰে যে ভাৰতীয় সংস্কৃতিৰ প্ৰবাহী সেই বাধাহীন গতিৰ আৰু এই অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল
সম্পদ হ'ল ঠিক আছে আৰু এতিয়া আমাৰ এইখিনিতে প্ৰশ্ন হ'ল তোমালোকে কিছুমানে কেতিয়াবা হঠাৎ অকণমান চিন্তাৰ অভাৱৰ কাৰণেই বহুত ডাঙৰ ভুল এটা কৰি দিয়েগে ডাঙৰ ভুল চাবলৈ গ'লে ডাঙৰ ভুল নহয় কিন্তু এনেই এটা ডাঙৰ ভুলেই হয় কেতিয়াবা তোমালোকে কি কৰা কবিতাৰ অংশক যদি ব্যাখ্যা কৰিবলৈ আহে স্তৱক মই কোনোৱে কবিজনক লেখক বুলি কোৱা লিখা দেখা পাইছোঁ আৰু কোনোৱে কি কৰিছা গদ্যাংশৰ যদি কোনোবাই লিখিছা তাত আকৌ কবি নাম উল্লেখ কৰা এটা কথা মনত ৰাখিবা যেতিয়া বাক্যশাৰী গদ্যৰ পৰা দিয়ে তেতিয়া লেখক হয় আৰু যেতিয়া কবিতাৰ স্তৱক হয় স্তৱক দিয়ে ব্যাখ্যা কৰিবলৈ তেতিয়া আমি সদায় তাতহে কবি লিখিব লাগে হ'ল আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ তোমালোক সকলো ভালে থাকা ঘৰৰ ভিতৰতে থাকা